কি হ'ল তই আগতে তহঁতে কি যায় মোৰ বহুত একদম পুৰণি কোন ক্লাছত আছিল তই ক্লাছ নহয় মই 7 বছৰ হেৰি আছিলোঁ 7 বছৰ মোৰ এজ আছিলে সৰু কি মানে বহুত এক্সপিৰিয়েঞ্চ মোৰ মানে তাত মেচুকাত মানে কি মই ইমান একজেক্টলি ক'ব পাৰোঁ মোৰ তাত আমাৰ এটা কুকুৰ এটাও আছিলে তাত কুকুৰটো মানে এনেকুৱা সৰু আছিলে যেতিয়া আমাৰ প্লেনখন গৈছে আমি যেতিয়া আমি তাৰপৰা দেউতাই ট্ৰেন্সফাৰ হৈ পেলাই আহিলে কুকুৰটো প্লেনৰ পিছে পিছে যে দৌৰি আহিছে সেইটো নিচিনা তেতিয়াৰ পৰাই কুকুৰৰ হেৰি মানে অঁ গম পাইছা নাই আগতে কি যায় আগত ক'ৰ পৰা এয়াৰ লিফ্ট কৰে তহঁতক মোহনবাৰীৰ পৰা তাত ফ্লাইট কি যায় ন ফ্লাইট যায় অন্য আৰ্মি ফ্লাইটবোৰ যায় ডিফেন্সৰ ফ্লাইটবোৰ তোমাৰ কেৰিবোৰ ডাকোটা আৰু কি কয় MI-10 নে কিবা এখন হেলিকপ্টাৰ এখন যায় য'ত একদম কাঠৰ চিট থাকে বেছি দূৰ নহয় খুব বেছি হাৰ্ডলি 25-30 মিনিটছমান লাগে হেৰিৰ পৰা এই কি কয় মোহনবাৰীৰ পৰা কিন্তু বেছি দিন নাই কিন্তু মানে কি তথাপি তাত তাৰমানে কি অন্য প্লেন নাই আৰু ফিল্ডখন এনেকৈ থাকে এক্সপিৰিয়েঞ্চ মই 7-8 বছৰ মোৰ মানে কি অলপ মনত পৰিছে একজেক্টলি গোটেই মনত নপৰে কিছুমান মানে কি তেতিয়াই মানে কি মই এইবিলাক মনত থাকে যে হেলিকপ্টাৰৰ প্ৰতি এৰোপ্লেনৰ প্ৰতি কি এইবিলাক সৰুতে থাকে সেইকাৰণে মই জানো এইখন ডাকোটা হয় এইখন কেৰিবোৰ হয় এইখন MI হেলিকপ্টাৰ আমুক হয় কিন্তু এটা চান্স পালে মেচুকালৈ যাবি না এই মই চান্স পালে যামেই আৰু 100% চিয়'ৰ গৈছোঁ কিন্তু এতিয়া কেনেকুৱা হৈছে একজেক্টলি মই সৰুতে যোৱা 7 বছৰত ক'ত তেতিয়া মনত থাকিব যাবলৈ মন নাই এই মন আছে একদম বোলে হেভেন লাইক বোলে একচুৱেলি তেতিয়া মানে কি আমাৰ দেউতাহঁতে যেতিয়া গৈছিলে তেতিয়াতো 14 ডেজ খোজকাঢ়ি যাব লাগে 14 ডেজ খোজকাঢ়ি যাব লাগে মানে কি এইফালে কিবা এনেকৈ হেৰি কৰি পেলাই তেতিয়া মানে কি ৰুট নাছিলে তেতিয়া মানে হয় তাত মানে কি কোনো চাৰ্টেনে নহয় 14 ডেজ তোমাৰ খোজকাঢ়ি যাব লাগে গম পাইছা নাই 14 ডেজ মেচুকালৈ এতিয়াহে ৰুটটো হৈছে এতিয়াহে মানুহটো মানে হেৰিটো হৈছে আগতেতো মেচুকা বুলি ক'লে কোনো নাযায় এইফালে মেচুকা হওক বিজয়নগৰ হওক অৰুণাচলৰ কামুক তামুক সেইবিলাক ঠাইত মানুহ বহুত আৰু এইফালে পাংচাও চাংচাও য'ত একদম পূৰা বাৰ্মাৰ বৰ্ডাৰ একদম মানে বহুত সেইবিলাকত নাযায় মানে আচ্ছা বাইদেউ মই তো কথা লং ডিঙত থাকোঁতে ক'ৰবাত ৰাং কুকুৰে যে এইবোৰ এটেক কৰে এইবোৰ এক্সপিৰিয়েঞ্চ মই পাই আহিছোঁ কি বন্দুক লৈ এদিন যে মাজত যে একাটি থাকি আহিছিলে চিকাৰ কৰিব গৈছিলোঁ ক'ত মোৰ এটা ট্ৰাইবেল লগৰ এটা জীৱন ঢুকালে তালত গ'লোঁ তাৰপিছত গৈ পেলাই বোলো পহু চিকাৰ কৰিব যাওঁ তাত তেতিয়া মানে কি একজেক্টলি তাত তাৰমানে কি দেউতাৰ এটা হেৰি আছিলে কি কয় বন্দুক এটা আছিলে কাৰ্টুজ ডাবল বেৰেল ডাবল তাৰপিছত চেক'স্লোভাকিয়া মেইড তাৰপিছত গৈ পেলাই মই যাওঁ গ'লোঁ সি আৰু মই গ'লোঁ সিও এটা লৈছে তাৰ খাজাবোৰ বন্দুক লৈ পেলাই সি যিটো মানে তেহেঁতৰ লোকেল মেইড তাৰপিছত মোক দুটাই গ'লোঁ আৰু 3:30 বজাত গৈছোঁ আৰু মানে স্কুল হেৰি হৈ পেলাই আৰু সি আহিলে হোষ্টেলত থাকে সি তাৰপিছত তাক ক'লোঁ জীৱন দুটাই গ'লোঁ ভাবিছোঁ আৰু যি পাওঁ গৈ পেলাই আৰু এনেকৈ অমৰা গছৰ ওপৰত উঠি আৰু একদম নাই তাৰপিছত আকৌ নামি আকৌ কৈছে নাই তাৰপিছত মুৰ্গী মাত শুনিলোঁ তাততো আৰু অৰুণাচলত মানে কি বনীয়া মুৰ্গী ঢেৰ তাৰপিছত গৈ পেলাই এনেকৈ যাওঁতে ৰাং কুকুৰ পাই গ'লোঁ ৰাং কুকুৰ মানে কুকুৰ নিচিনা জংঘলী ৱাইল্ড ডগ পাই গ'লোঁ আৰু তাৰপিছত আৰু মানে এনেকুৱা কণ্ডিশ্যনৰ গছত উঠি তৎ পোৱা নাই তাত গছত উঠিলোঁ তাৰপিছত আৰু কি কয় জীৱনে কৈছে গছজোপা উঠিলোঁ উঠি একদম যেনে তেনে উঠিছোঁ আৰু উঠি মেলি বহিছোঁ আৰু কুকুৰকেইটা ইটো যায় ইটো মই চব কুকুৰকেইটা নাযায় তলৰ পৰা তাৰপিছত কুকুৰকেইটাই লাষ্টত কি কয় কি কৰোঁ এতিয়া তাৰপিছত সিও ক'লে সি অলপ এক্সপিৰিয়েঞ্চ আৰু তাৰ জেগাবিলাকৰ তাৰপিছত সি ক'লে বোলে হেৰি কৰোঁ বোলে শ্বৰ্ট কৰি দিওঁ বোলে এনেই ধাম মাৰিলে এনে তাৰপিছত কেইটামান গ'ল তাৰপিছত মই ভাবিলোঁ গ'ল আকৌ অলপ পিছত আকৌ আহিলোঁ যি কণ্ডিশ্যন হ'ল পিছত গৈ পেলাই যেনিবা গাঁৱৰ মানুহ এজন আহিছিলে সি এনেকৈ হেৰি কৰোঁতে তেতিয়া কুকুৰকেইটা মানে কি হেৰি কৰোঁতে গম পাই গৈছে তেতিয়া শ্বৰ্ট কৰিলে তেতিয়া সিহঁতি লাহেকৈ আঁতৰি দিলে ময়ো হেৰি কৰিলোঁ সি ক'লে তোমাৰ তাৰপিছত মাৰিলোঁ আৰু তাৰপিছত আঁতৰি গুচি গ'ল সেয়াই আৰু তাৰপিছত নামি মেলি ওলাই গুচি আহিছোঁ আৰু মানে
কিমান এক ৰাতি থাকিলি বুলি কোৱা শুনিছিলোঁ তোৰ মাজতে এক ৰাতি নহয় 9টা 10টা বাজিছে ৰাতি ৰাতি 9টা 10টা ৰাতি উভতি আহিছে এক ৰাতি নহয় ৰাতি আহি পেলাই যি ভয় তাত কি কয় লংডিং সোমোৱাৰ আগে আগে তাত শ্মশান ঘাট এটা আছে তাত তাৰমানে কি বহুত ডেঞ্জাৰ বোলে আমুক ওলাই তামুক ওলাই বহুতে ভয় খুৱাই আৰু ভূত ওলাই আমুক ওলাই তাত আহিছোঁ এইবিলাকত ঠাই এনেকৈ পাৰ হৈ গ'ল তাৰপিছত আৰু আহি এই তামাম বহুত এক্সপিৰিয়েঞ্চ তাত বহুত আহি মেলি এনেকুৱা হৈ গৈছে তাত মানে মানুহবিলাকে কয় বোলে তাৰপিছততো ঘৰৰ পৰা একদম পূৰা হেৰি গোটেই হাংগামা হৈ গ'ল ঘৰ এইফালে তই খুৰাৰ খজা বন্দুকটো ওলাই যাবলৈ কিয় পাইছিলে তই মই খজা বন্দুক ক'ত লৈছোঁ মোৰ লগৰটোৱে লৈছে খজা বন্দুক মোৰটোতো কাৰ্টুজটো লৈ গৈছিলোঁ অকল তই কাৰ্টুজ দিছে সি বন্দুক নিছে সি লৈছে খজা বন্দুক অঁ যিটো মানে হেৰিটোৱে অঁ তাৰপিছত আৰু সেইবোৰ আমি নিজে বনাওঁ তাত গুলি নিজে বনাওঁ অঁ নিজে বনাওঁ মানে কি আৰু এই এনেকৈ গান পাউডাৰটো ল চিচা বুলি কয় অঁ এই মানে কি চিচা এই লিড একদম পূৰা এনেকৈ দি পেলাই একদম ঢালি দিওঁ একদম মানে এনেকৈ কৰি দিওঁ গুল গুল হৈ যায় গৰমত একদম এনেকৈ গুল গুল হৈ যায় তাৰপিছত সেইটো দিওঁ এনেকৈ ডাঙৰ গোল আৰম্ভ কৰোঁ তেনেকৈ বনাই মেলি হেৰি কৰোঁ মানে যে এই পিষ্টলৰ ফটকাটো আৰু সেইটোৱে লাগে সেইটো গান পাউডাৰ গান পাউডাৰটো লাগে মানে তাত পায়েই এভেইলেবল গান পাউডাৰ তেহেঁতৰ ক'ৰ পৰা আনে ক'ব নোৱাৰোঁ লোকেল মেড থাকেই তেহেঁতৰ কিবা কিবি দি বনাই গান মেড তাৰপিছত ইৱালি যে খাৰবোৰ যিটো বাৰু এইবোৰ ৰাখে কিন্তু সেইটো বহুত ৰিক্স ফেক্টৰ আছে মই পাই গৈছোঁ এইটো এটাই লৈ গ'ল এই ছাতি নলি দি সি একদম বন্দুক বনাইছে তাৰপিছত আৰু বনাই পেলাই আৰু তাৰ একদম পূৰা দি পেলাই এই বাছ ফাটি কিবা গ'ল ই ভাল বাছিলে জোখত দিলে ঠিকে যায় কিন্তু ই জোখতকৈ যদি বেছি দি দিয়ে অৰুণাচলত আমাৰ ৰাং কুকুৰ আছে ন ৰাং কুকুৰ আছে ভালুক ৰাং কুকুৰ ব্লেক মেথাৰ আছে ব্লেক মেথাৰ বহুত কম ইমান নাই তই সৰুতে থকা অৰুণাচল এতিয়া অৰুণাচল বহুত ডিফাৰেঞ্চ আছে নাই এতিয়া ক'ব নোৱাৰোঁ এতিয়া মই যোৱাই নাই 5 বছৰ ইমান নগ'ল যোৱাই নাই 10-15 বছৰমান নগ'ল লাষ্ট গৈছোঁ কিন্তু এতিয়া বহুত চেঞ্জ একো চিনি নাপাওঁ টাউন নিচিনা হৈ গ'ল গোটেই লংডিঙত তোৰ হেৰি আছিল ন এইটো কি কয় ফলছ আছিল ন য'তে ত'তে ফল কে ৰাজা বুলি এটা আছিলে তাৰ ফলছ আছে আৰু লংডিং নোপোৱাকৈ ফলছ এটা তাৰ বহুত ধুনীয়া ফলছ আছিলে আছে কেলৈ আমি আগতে তহঁতৰ ঘৰৰ ওচৰতে আছিল ন তাৰপৰা নামি এইফালে গৈ পেলাই টিচিং নদী মোৰ এতিয়াও এটা টিচিং নদীত যায় সেইটো সেইকেইটা টিচিং নদীটো জেতুৱা বস্তি হৈ পেলাই এনেকৈ তলত আছে এই যাব লাগে টিচিং সেইফালে লংডিং নোপোৱা আগত টিচা নদী আছে এইবিলাক কিছুমান জেগা আছে